হেল্ল' মাই ইউটিউব ফেমিলি, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। যোৱাকালি আছিলে আমাৰ ঘৰত নৱমী পূজা আৰু কালি ভিডিঅ'টো মই আপলোড কৰিব নোৱাৰিলোঁ, সেইকাৰণে আজি আপলোড কৰিছোঁ। আৰু ছোৱালীজনী দেখিছেনে কি ধুনীয়াকৈ নম কৰিছে। তাই ভগৱানৰ ভক্ত কৰাত পূৰা এক্সপাৰ্ট হৈ গৈছে দেই। আৰু এইফালে দেখিছে ছোৱালীজনী উৎপাত, চিয়াৰৰ তলেদি সোমাই যায়। চাব দেই আপোনালোকে, এই ভিডিঅ'টো চালে সম্পূৰ্ণ গম পাই যাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব দেই। দেখিছে এয়া মেকুৰীৰ দৰে সোমাই গৈছে। তো খাই বৈ লৈ ৰাতিপুৱা উঠিলোঁ, ৰাতি শুলোঁ মানে ৰাতিপুৱা উঠি ছোৱালীজনীৰ কাৰণে এয়া ফ্ৰাই কৰি আছোঁ, ৰষ্টেড কৰি আছোঁ। অলপমান মই এলমণ্ড, কাজু আৰু এইটো কি মাখানা গোটেইখিনি ফ্ৰাই কৰি তাইক দিলোঁ। দি কেনে তাই দেখিছেনে এয়া ধুনীয়াকৈ খাবৰ কাৰণে বহি গৈছে। তাই মাখানাখিনি ফ্ৰাই কৰি দিলে খায়, কাজু ফ্ৰাই নাখায়, কাজুটো কেঁচাই খাই ভাল পায় তাই। ইমান মানে তাইৰ সোৱাদ এতিয়াৰ পৰাই মানে বাচিব পৰা হৈ গৈছে। এইটো কাজু তাই ফ্ৰাই কৰি দিলে মুখৰ পৰা পেলাই দিয়ে নাখায়, আৰু এলমণ্ডটো ফ্ৰাই কৰি দিলে নাখায়। কেঁচা কাজু যদি দেখা পায় পাগল কৰি দিব, একদম লাগে একদম শেষ কৰি দিব পাৰিলে। একেবাৰে 3-4টা ভৰাই দিব মুখত, অংকৈ চুবাই থাকিব আৰু দেই। তাৰপিছত এইখিনি তাইক দিলোঁ খাবলৈ। খাই লৈ লোৱাৰ পিছত মই এইফালে কামত লাগিম আৰু। তাইখিনিও মানে মাখানাটো ৰষ্টেড যে খাই ভাল পাইছোঁ। আজি কাৰণে বাই বাই দেই সকলোকে।